এটা ফকৰা আছে, ব্ৰহ্মাক মাৰিবা, কৃষ্ণক মাৰিবা, ৰুদ্ৰক নেদিবা ঠাই, মহামহন্তক কোবাই মাৰিবা, দেৱেহে বৈকুণ্ঠ পায়। তাৰমানে এই কথাটোকে ইয়াতে ফকৰাটো আত্মতত্ত্ব জ্ঞানৰ ফকৰা। এইটো আপোনাৰ এনেকুৱা এটা আধ্যাত্মিক ফকৰা, ইয়াতে আমি বুজিব লাগিব যে ব্ৰহ্মাক মাৰিব বুলি কৈছে, তাৰমানে ৰজগুণটো আমাৰ শৰীৰৰ পৰা নাইকিয়া কৰিব লাগে। যে যিটো আমাৰ শৰীৰত থকা ৰজগুণটো আমি নাইকিয়া কৰিব লাগিব। তাৰপিছত ৰুদ্ৰক মাৰিবা বুলি কৈছে, তাৰমানে আমাৰ শৰীৰতে তমগুণটো আছে, এই তমগুণটো আমি নাইকিয়া কৰিব লাগিব। তাৰপিছত আমাক শতগুণত, ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নেদিবা ঠাই, শতগুণক আশ্ৰয় কৰি, কেনেবাকে যদি শতগুণত আমি আশ্ৰয় কৰিব পাৰো, সেই শতগুণৰ আশ্ৰয় লৈহে আমি সেই নিৰ্গুণ ভগৱন্তক পাব পাৰো। সেইকাৰণে শত ৰজ তম বাদ দি আজি আমি যিটো স্থানত বহি আছো, ইয়াত শত ৰজ তম এই তিনিটা বস্তু আমি বাদ দি এজন ঈশ্বৰকে ভজি আছো, কৃষ্ণ, যিজন হৃদয়ত আপোনাৰ আছে, মোৰ আছে, সকলোৰ হৃদয়ত তেওঁ আছে। এতিয়া আপুনি আপোনাক মই চাইছো, আপোনাক সেৱা ভাগ কৰিলো, এই শৰীৰটোক আমি কৰা নাই। তাৰমানে এই শৰীৰটো হৈছে শত ৰজ তমৰ দ্বাৰা গঠিত এটা ত্ৰিগুণাত্মিক মায়াৰ শৰীৰ, হয়নে বাৰু? এই মায়াৰ শৰীৰটো থকা আমি সেইজনক ভজা মানে কৃষ্ণ বুলি কোৱা নাই। যে আমাৰ হৃদয়ত যিজন বহি আছে পৰমাত্মা, সেইজন পৰমাত্মা ভগৱানক আমি কৃষ্ণ কম। ইজনে ইজনক আমি যেতিয়া কৃষ্ণ কম, তেতিয়া আমি নিৰ্গুণত আমি যাব পাৰোঁ। গতিকে সেয়ে হৈছে মায়া। এতিয়া আমি মায়াৰ পৰা অলপ সময়ৰ কাৰণে হলেও আঁতৰ হৈ আছো, কিন্তু মায়া কিন্তু চুবই দেই। মায়া কিন্তু মায়াৰ পৰা আমি বাচিব নোৱাৰো। আৰু কোনোবা ক'ব পাৰে যে মই মায়াৰ পৰা বাচিছো বুলি, সেইটো মিছা কথা। কাৰণ বিষ্ণু মায়াটো সকলোকে ধৰিব, বিষ্ণু মায়াৰ পৰা কোনো বাচিব নোৱাৰে। কিন্তু খন্তেক সময়ৰ কাৰণে আমি তাৰ পৰা আঁতৰি আহিব পাৰো। কিন্তু ভকতৰ কাৰণে বিষ্ণু মায়া থাকিও মানে বিষ্ণু মায়াৰ যোগেদিও তেওঁ ঈশ্বৰক, কাৰণ বিদ্যা আৰু অবিদ্যা দুটা বস্তু, এটা হৈছে বিদ্যা মায়া আৰু এটা অবিদ্যা মায়া। এতিয়া অবিদ্যা মায়াটোহে সেইসকলক ধৰিব যিসকল ভগৱন্তক ভক্তি নকৰে। কিন্তু এতিয়া আমি যিটো মায়াত আছো সেইটো বিদ্যা মায়া বুলি। এই বিদ্যা মায়াত আমি ভগৱানক ভক্তি কৰিছো। লাহে 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 আমাৰ অজ্ঞান বিলাক যেতিয়া দূৰ হ'ব, আমাৰ শৰীৰটোক যেতিয়া মই মোৰ বুলি যেতিয়া ভাৱটো আমাৰ দূৰ হৈ যাব, লাহে 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 যে এই পুত্ৰ পৰিবাৰ ধন টকা পইচা বা আমি অসত্য বস্তুটোকে সত্য বুলি ভাবি লৈছো, হা, অসত্য বস্তুটোকে আমি সত্য সত্য জ্ঞান কৰি আছো, এইবিলাক যেতিয়া আমাৰ নাইকিয়া হৈ যাব, তেতিয়া আমাৰ হৃদয় যে পৰমাত্মা ভগৱান বহি আছে, সেইজন সত্তাক আমি দৰ্শন পাম। সেইকাৰণে কৈছে হৃদয়ত আছা তুমি, হে তোমাক নপাৱে স্বামী, হে ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আছয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। গতিকে হৃদয়ত পৰমাত্মা আছেই, আমি ভগৱন্তক বিচাৰি বাহিৰলৈ যাব নালাগে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছো। এতিয়াৰ পৰা নহয় দেই, অনাদি কাললৈকে মই আছো। জীৱও নিত্য সনাতন আৰু ভগৱন্ত সনাতন। ভগৱন্ত আৰু জীৱৰ লগত কোনোদিনে আমি ভেদ হ'ব মানে আপোনাৰ অলগ হ'ব নোৱাৰো, বেলেগ হ'ব নোৱাৰো। জীৱ আৰু ব্ৰহ্ম আমি বেলেগ ভিন্ন ভিন্ন শৰীৰ পাইছিলো, কিন্তু তাতো পৰমাত্মা আমাৰ লগতে আছিল। আছিলে নে বাৰু কওকচোন? আমিতো বাঘ ভালুক কুকুৰ মেকুৰী ছাগলী গৰু চৰাই চিৰিকটি হৈছিলো, সেই শৰীৰ বিলাকতো পৰমাত্মা আমাৰ লগত আছিলে নে? নিশ্চয় আছিল। জীৱাত্মা পৰমাত্মাৰ কোনোদিন
আপোনাৰ এৰা এৰি নাই, এই কথাটো আমি জানিব লাগিব। আজি আমাক ভগৱন্তই কৃপা কৰি এই মনুষ্যৰূপী 24 তত্ত্বৰে গঠিত এটা শৰীৰ দিলে, য'ত আমাৰ জ্ঞান আছে, বিজ্ঞান আছে, তদং আছে, ৰহস্যৰ যোগেদি আমি ঈশ্বৰক ভজনা কৰিব পাৰো। সেইকাৰণে কৈছে, এই যে বন্তি গছি জ্বলাইছো যে আমি, বন্তি গছি গুৰু ঘৰত জ্বলিছে নাই, তাত 4টা সংযোগ হৈ আছে। এই 4টা সংযোগ কি কি? তৈল মাইল ফলা বহনি এই সংযোগ থাবত দীপহেন ভাৱ বুদ্ধি প্ৰকাশে লোকত। হয়নে বাৰু? তাত কি কি সংযোগ হৈ আছে? তৈল, মাল্য, ফলা আৰু বহনি। এই 4টা সংযোগত কি হৈছে? দীপ হৈছে, প্ৰদীপ হৈছে, প্ৰকাশিছে। হয়নে বাৰু? এতিয়া কি কি ভাৱ হৈছে আমাৰ তাত? আমি যে এই দিয়া বন্তিটো জ্বলিছে বা চাকি গছ জ্বলিছে, তাত কিন্তু 4টা সংযোগ হয়। কি কি? এক হৈছে তেল, মাল্য, মাল্য মানে কি? শলিতা, শলাডাল দিছে। তাৰপিছত বহনি, জুই। এই 4টা সংযোগত তাক কি বুলি কোৱা হৈছে? বন্তি বা চাকি বুলি কোৱা হয়। হয়নে? প্ৰদীপ বুলি কোৱা হয়। ঠিক আমাৰ এই শৰীৰটোতে 4টা সংযোগ আছে। দেহা মন কৰ্ময়াত্মা সংযোগ যাবত জীৱ হেন নাম ধৰি দুখ ভুঞ্জে পতন্তৰ। দেহা, মন, কৰ্ম আৰু আত্মা, এই 4টা সংযোগ হোৱাৰ কাৰণে আমাক কি বুলি কৈছে? জীৱ বুলি কৈছে। হয়নে প্ৰভু? গতিকে সেই জীৱাত্মাটোৱে সদায় আমি উদ্ধৰ কথা চিন্তা কৰিব, আৰু যোনে উদ্ধৰ কথা চিন্তা কৰিব সেইজনক উদ্ধৱ বুলি কয়। যি উদ্ধৰ কথা চিন্তা কৰে তেওঁক উদ্ধৱ বুলি কয়, আৰু যি নেকি অধোগতিৰ কথা চিন্তা কৰে তেওঁক কি কয়? তেওঁক দুৰ্যোধন বুলি কয়। হয় নে বাৰু? দুৰ্যোধন, ধোষাখন, এইবিলাক আমাৰ শৰীৰতে আছে। যদি আমি বিশ্লেষণ কৰো, মানে দেহ তত্ত্বৰ বিশ্লেষণ কৰিলে মানে সব আমাৰ শৰীৰটোতে সব আছে। গতিকে কৃপালু বাপাই সমস্ত পুণ্য দুবিধ, এক হৈছে ক্ষয় পুণ্য আৰু এবিধ হৈছে অক্ষয় পুণ্য। এতিয়া আমি আপুনি যিটো পুণ্য কৰিছো, বৰ্তমান বহি আছো ইমান দেৰিলৈকে, ভগৱন্তৰ জন্ম লীলা ৰহস্যবিলাক শুনিছো, এইটো হৈছে অক্ষয় পুণ্য। এই পুণ্যটো কেতিয়াও ক্ষয় নহয়। গতিকে বেদব্যাসক সেই অক্ষয় পুণ্যটো কৰাবৰ কাৰণে তেখেতৰ দ্বাৰা, বেদব্যাসৰ দ্বাৰা ভগৱন্তৰ জন্ম লীলা ৰহস্যৰে পৰিপূৰ্ণ হৈ থকা এখন মহান শাস্ত্ৰ, যি পুৰাণ শুদ্ধ মহাভাগৱত ৰচনা। আৰু বেদব্যাসৰ আপোনালোক জানে যে 17 পুৰাণ ৰচনা কৰাৰ পিছত একেবাৰে শেষৰ পুৰাণটোৱে হৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পুৰাণ, যাক পুৰাণ শুদ্ধ বুলি কৈছে। আৰু পুৰাণ শুদ্ধ যেতিয়া ভাগৱত আগফালে আহে, যিমান পুৰাণ আছে 17 পুৰাণ সকলো নিৰমান। গতিকে বেদব্যাসে একেবাৰে শেষত কি লিখিলে? মহাভাগৱত পুৰাণ। আৰু মহাভাগৱত পুৰাণ লিখাৰ পিছত বেদব্যাসৰ কলম থমকি ৰল, আৰু এই পুৰাণ লিখাৰ পিছত তেওঁ আৰু এটা শব্দও নিলিখিলে, তেওঁ কলম সামৰিল। কাৰণ ভাগৱত লিখাৰ পিছত আৰু একো লিখিবলৈ বাকী আছে নেকি? নাই। গতিকে এই ভাগৱতক কোনোবা যদি আশ্ৰয় কৰিছে, শিৱসকল জীৱন্তে মুক্ত পায় বুলি কৈছে। মৰাৰ পিছত মুক্তিৰ কথা বাদ দিয়ে, আৰু সেইটো কোনো দেখাও নাই। কাৰোবাক যদি জীৱন্তে মুক্ত
হ'ব আছে, তেনেহ'লে এইটো বেদব্যাসৰ গ্যাৰাণ্টি আছে, বুজিছেনে? বেদব্যাসে গ্যাৰাণ্টি লৈছে যে সম্পূৰ্ণৰূপে কায় বাক্য মানে আশ্ৰিত কৰি জীৱবিলাক ভগৱন্তৰ জন্ম লীলা ৰহস্যৰ কথাবিলাক ভকতৰ সংগত বহি বেদব্যাসৰ ভাগৱত মহাপুৰাণৰ কথাবিলাক শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু যেতিয়া শ্ৰৱণ কীৰ্তন কৰিব অবিশ্ৰাম ভাৱে, সেইটোকে ভকতি বুলি কয়। ভক্তি আৰু বেলেগ বস্তু নাই বাৰু। য়ে ৰাম মূৰ জন্ম কৰ্ম মোহ ৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম। মূৰ কথা শ্ৰৱণত কৰিবে কৰতি আকে হে বুলয় সখী উত্তম ভকতি। আজি যিটো আপুনি মই বহি কিনি কৰিছো, এইটো উত্তম ভকতি, ইয়াতকে আৰু ওপৰত ভক্তিয়ে নাই। গতিকে কৃপালু বাপাই সমস্ত দুজনাৰ দিনৰ যিখিনি ব্ৰাহ্মণ আছে, দুজনাৰ গুৰু বুলি কৈছিলে, দ্বিজ ৰত্নাকৰ, মহেন্দ্ৰ কন্দলী, অনন্ত কন্দলী, সেইসকল আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণাপন্ন হৈছে, বুজিছেনে বাৰু? গুৰুচৰিত পুথিত কৈছে, হে ৰাম শুনা সভাসদ পদ কহিলো নিশ্চয় শংকৰ দেৱত মই বখিলো শৰণ। শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন। হে ৰাম ঊৰ্ধ্ব বাহু কৰি মই কৰো অংগীকাৰ শংকৰত পৰে গুৰু নাহিকে আমাৰ। ভূদ্ৰ বুলি যিটো জনে কৰৈ তিৰস্কাৰ হৈ আমাৰ ব্ৰাহ্মণ জন্ম হৈ আছুক ধিক্কাৰ। মহেন্দ্ৰ কন্দলী জেনেৰেল মানুহ নাছিলে, ব্ৰাহ্মণ আছিল। তেখেতে এই শ্লোকটো কৈছে যে শংকৰদেৱক কোনোবা যদি মানুহৰ বুদ্ধি কৰিলে, মানুহৰ জ্ঞান কৰিছে, বোলে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধমো তে সৰ্বম নৰকম জান্তি জবৎ চন্দ্ৰ দিবাকৰো। শংকৰদেৱক কোনোবা যদি মানুহ ভুলি ভাবি ললে, তেওঁ বোলে এবাৰ এবাৰ বোলে প্ৰত্যেকটা নৰকত এবাৰ এবাৰ জন্ম লবলগীয়া হব। ঔ হৰি ঔ ৰাম, বুজিলে নে? সেইকাৰণে শংকৰদেৱৰ যিটো বাণী, কীৰ্তন দশম ঘোষা ৰত্নাৱলী, সেইবিলাকক আমি আশ্ৰয় কৰি, আমাৰ যিহেতু কৃষ্ণই হৈছে চৈতন্য, পৰমাত্মা হৈছে ভগৱান, ভগৱানৰ ভক্তি কৰিবলৈ আপুনি কাকো ভয় কৰিব নালাগে। যে আমি নামঘৰটো বন্ধ ৰাখি বন্তিটো নজ্বলাও, আনে কৰিছে আমি নকৰো, এইবিলাকৰ কথাটো নাহে। বাপ মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিলে যে মই নিজৰ দৈনন্দিন জীৱনত এসাঁজ নোখোৱাকৈ থাকিব পাৰিম, কিন্তু মই ঈশ্বৰক প্ৰাৰ্থনা নকৰাকৈ মই এদিনো থাকিব নোৱাৰো। দৈনন্দিন জীৱনত মই নোখোৱাকৈ মই 3 দিন থাকিব পাৰিম, 4 দিন থাকিব পাৰিম, কিন্তু গুৰু সেৱা ভগৱানৰ ভক্তি নকৰাকৈ মই কিন্তু এদিনো থাকিব নোৱাৰো। গতিকে আমাৰ কাৰণে সেইটো ব্যৱস্থা নাই। আমাৰ পৰম শ্ৰদ্ধাৰ যি বাস্তৱ সত্য কথাবিলাক
জনসমাজত প্ৰচলিত কৰি গুৰুজনাৰ যিটো নৱবৈষ্ণৱ ধৰ্ম আছিলে আগত, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰকাশ কৰিছে। বৈষ্ণৱৰ নামটো আছিল আগত, কিন্তু বৈষ্ণৱৰ কামটো নহয়, বুজিছেনে? বৈষ্ণৱসকল নামহে আছিল আগত, বৈষ্ণৱৰ কাম নাছিল। গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰি অহাৰ পিছত চালে যে অসমত বৈষ্ণৱ অসমতো আছিল, কিন্তু অসমৰ যিবিলাক বৈষ্ণৱ সমাজ আছিল তাত যাগ যজ্ঞ পূজা পাতল এইফালে কৰিও থাকে, এফালে ভগৱন্তৰো ভকতি কৰি থাকে। তেতিয়া গুৰুজনাই ভাবিলে এনেকুৱা হলেতো জীৱবিলাকৰ কল্যাণ নহব, মুক্তি নাপায়, মই নিজেই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিম। সেইদিনাখনৰ পৰা গুৰুজনাৰ ধৰ্মটোৰ নাম হৈছে একশৰণ হৰিৰ নাম ধৰ্ম, যাক আমি নৱবৈষ্ণৱ ধৰ্ম বুলি কোৱা হৈছে। আৰু সমস্তৰে কল্যাণৰ হেতু তেখেতে অৱতাৰ হৈছিলে, আৰু অৱতাৰৰ পিছত তেখেতে বৈকুণ্ঠ প্ৰয়াণ কৰোঁতে সম্পূৰ্ণ গুৰুভাৰ সম্পূৰ্ণ কাক প্ৰদান কৰিলে? মহাপুৰুষ মাধৱ।